নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আমি দশমমান শ্ৰেণীৰ গণিতৰ প্ৰথম মূল্যায়নৰ প্ৰশ্ন কাকত এখন সমাধান কৰি আছিলোঁ। আজিৰ ভিডিঅ'টোত আমি প্ৰশ্ন কাকতখনৰ বাকী থকা সমস্যাকেইটাৰ সমাধানবিলাক কৰিবলৈ গৈ আছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ ভিডিঅ'টোত আমি 2ৰ 7 নম্বৰলৈকে সমাধান কৰিছিলোঁ। এতিয়া 8 নম্বৰটোত কৈছে এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল যথাক্ৰমে কি -3 আৰু 2। তেনেকুৱা এটা দ্বিঘাত বহুপদ উলিয়াব লাগে যাৰ শূন্য দুটাৰ সমষ্টি মানে শূন্য দুটা যোগ কৰিলে কিমান হয় -3 আৰু পূৰণ কৰিলে কিমান হয় 2। আমি ধৰি লওঁ তোমাৰ কিমান 7 নম্বৰটো 8 নম্বৰটো বহুপদটোৰ শূন্য দুটা কি আলফা আৰু বিটা। যে দুটা আমাৰ শূন্য আছিল সেই দুটাক আমি কি বুলি ধৰি ল'লোঁ, এটা আলফা এটা বিটা। therefore আমাৰ কি হ'ব আলফা প্লাছ বিটা মানে শূন্য দুটাৰ যোগফলটো আমাক কিমান দিয়া আছে, প্ৰথমটো আমাৰ যোগফল -3 আৰু আলফা বিটা মানে শূন্য দুটাৰ পূৰণফলটো আমাক দিয়া আছে কিমান 2। যেতিয়া আমি যোগফল আৰু পূৰণফল জানো তেতিয়া আমাৰ বহুপদটো কি আছিল আমি উলিয়াই দিব পাৰোঁ। এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো আমাৰ হ'ব। দ্বিঘাত বহুপদ উলিওৱা ফৰ্মুলাটো আমাৰ কি আছিল, x² মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা মানে x² মাইনাছ শূন্য দুটাৰ যোগফল ইনটু x প্লাছ শূন্য দুটাৰ পূৰণফল। এতিয়া মানবিলাক বহাই দিলে হ'ল x² মাইনাছ আলফা প্লাছ বিটা মানে কিমান -3। বাহিৰত আছে x আমাৰ প্লাছ আলফা বিটা মানে হ'ল আমাৰ 2। আমাৰ হ'ব x² এইটো মাইনাছে প্লাছ হৈ যাব 3 ইনটু x হ'লে 3x প্লাছ 2 মানে আমাৰ বহুপদটো আছিল কি x² প্লাছ 3x প্লাছ 2। নেক্সটত তাৰপিছৰটো আছে আমাৰ x,4 বিন্দুটোৱে 3x প্লাছ y = 19 সমীকৰণটো সিদ্ধ কৰিলে xৰ মান নিৰ্ণয় কৰা। এইটো আমি আগতে কৰিছোঁ। ইয়াত আছিল আমাৰ 1ৰ 10 নম্বৰটোত আছিল। তো আমাৰ x,4 বিন্দুটোৱে 3x প্লাছ y = 19 সমীকৰণটো সিদ্ধ কৰিলে xৰ মান হ'ব। এইটো আমি উলিয়াই থৈছিলোঁ আগতে, কিমান হ'ব 5 হ'ব। তাৰ পিছৰটো আমাক কৈছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা নিৰ্ণয় কৰা যিটো 18, 24 আৰু 36ৰে বিভাজ্য। মানে আমি 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে যিটো আমাৰ কি হয় 18, 24 আৰু 36ৰে বিভাজ্য। আমি 10 নম্বৰটো কৰোঁ। প্ৰথমে আমাৰ সংখ্যাকেইটা কি দিয়া আছে, এটা 18, এটা 24, এটা 36। আমি 18টোক ভাঙি লওঁ। 18টোক যদি আমি উৎপাদক উলিয়াওঁ 2ৰে যাব 1 9 বাৰ, আকৌ 3ৰে যাব 1 3 বাৰ, মানে এইটো হ'ব আমাৰ 2 × 3²। তেনেকৈ দ্বিতীয়টো আছিল আমাৰ কি 24। 24টোক যদি ভাঙোঁ 2ৰে গৈ আছে 1 কেইবাৰ 12 বাৰ, আকৌ 2ৰে গৈ আছে 1 6 বাৰ, আকৌ 2ৰে গৈ আছে 1 3 বাৰ, মানে আমাৰ এইটো হ'ব 2³ × 3। তেনেকৈ আনটো আছে আমাৰ 36। ইয়াক যদি আমি ভাঙোঁ 36ক যদি ভাঙোঁ 2ৰে গৈ আছে কেইবাৰ 18 বাৰ, আকৌ 2ৰে গৈ আছে কেইবাৰ 9 বাৰ, আকৌ 3ৰে গৈ আছে 3 বাৰ, মানে এইটো হ'ব আমাৰ 2² × 3²। এতিয়া আমি কি কৰোঁ এই তিনিটাৰ লসাগু উলিয়াওঁ। ইয়াৰ লসাগু ইকুৱেল আমাৰ কিমান হ'ব, এতিয়া আমি লসাগু আগৰ ভিডিঅ'টোত আমি কৈছিলোঁ মিলি থকাৰ পৰা আমাৰ কি হয় ডাঙৰটো আহি যায়। এতিয়া আমাৰ ইয়াত 2 আছে, এটা ইয়াত আছে 3টা, ইয়াত আছে 2টা, গতিকে আমাৰ কি হ'ব ডাঙৰটো আহিব মানে 2³ আহি যাব ইনটু তেনেকৈ ইয়াত আছে 3 2টা, ইয়াত আছে এটা, ইয়াত আছে 2টা, মানে বেছিটো আহে মানে 3² আহি যাব। এতিয়া আমাৰ 2³ মানে হ'ল আমাৰ কি 8 ইনটু 3² মানে হ'ল 9। এতিয়া আমাৰ 8 9 গুণ 72। মানে আমি গম পালোঁ 18, 24, 36 এই তিনিটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি আমাৰ 72। এতিয়া আমাক কৈছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিব লাগে। এতিয়া প্ৰথমে আমি 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি সেইটো উলিয়াই লওঁ। আমি জানো 4টা অংক বিশিষ্ট
আটাইতকৈ ডাঙৰ সংখ্যাটো চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আমাৰ কিমান হয় চাৰিটা অংক বিশিষ্ট কৈছে গতিকে ডাঙৰ সংখ্যাটো আমাৰ কিমান হ'ব 9999 চাৰিটা 9 তেমি চাব লাগে যদি 72 ৰে এক যায় তেতিয়াহ'লে আমাৰ এই তিনটাৰে কি হ'ব ইয়াক হৰণ যাব তেমি কি কৰোঁ 72 ৰে এটো হৰণ কৰি দিওঁ এতিয়া কি কৰোঁ 72 ৰে এটো হৰণ কৰি দিওঁ 9999 ইয়াক যদি আমি 72 ৰে হৰণ কৰোঁ যদি হৰণ যায় তেতিয়াহ'লে আমাৰ এইটোৱে হ'ব সংখ্যাটো তে 72 ৰে প্ৰথমে 99 কৰোঁ আমাৰ কেইবাৰ দিম একবাৰ এটো হ'ল আমাৰ 72 তে 9 ৰ পৰা 2 গ'ল কিমান 7 তে ফলে 9 ৰ পৰা 7 গ'লে 2 তে 9 টো নামি আহিল তে 72 ৰে আমি 279 ক কেইবাৰ দিব পাৰোঁ 3 বাৰ 4 বাৰ দিলে 4 7 গুণ 28 বেছি হৈ যাব 3 2 গুণ 6 3 7 গুণ 21 তে 9 ৰ পৰা 6 গ'ল 3 7 ৰ পৰা 1 গ'ল 6 এটো হ'ল আমাৰ 9 তে আমি 639 ক 72 ৰে কেইবাৰ দিব পাৰোঁ চাব লাগে তে 63 আমাৰ 9 বাৰ দিলে বেছি হৈ যাব তে আমি দিম 8 বাৰ তে 8 2 গুণ 16 8 7 গুণ 56 আৰু 1 হ'লে 57 তে আমাৰ 9 ৰ পৰা 6 গ'ল 3 এটো আমাৰ 3 ৰ পৰা 7 নাযায় এক ধাৰ কৰোঁ 13 ৰ পৰা 7 গ'লে কিমান থাকিল 6 তে আমাৰ কিমান বাকি থাকিল 63 তে আমি যদি ইয়াৰ পৰা 63 কমাই দিওঁ তেতিয়াহ'লে কি হ'ব এটোৰে ইয়াক হৰণ যাব আমি এতিয়া ক'ব পাৰোঁ এতেকে 18 24 আৰু 36 ৰে হৰণ যোৱা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব এটোৰ ইয়াক হৰণ কৰোঁতে কিমান 63 বাকি থাকি গৈছে গতিকে আমি 63 টো ইয়াৰ পৰা মাইনাছ কৰি দিলেই হ'ল তে 9999 মাইনাছ 63 তে এটোৰ পৰা যদি আমি 63 মাইনাছ কৰোঁ কিমান হ'ব 9 ৰ পৰা 3 গ'লে 6 9 ৰ পৰা 6 গ'লে 3 তে এফালে দুটা 9 মানে আমাৰ এই তিনিটাৰে হৰণ যোৱা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল আমাৰ কিমান 9936 তে নেক্সটত আমাৰ 3 নম্বৰখিনিত কৈছে কি 3 নম্বৰৰ প্ৰথমটোত কৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 নে দুটা অংক বিশিষ্ট সংখ্যা এটা আছিল যাৰ অংক দুটা যোগ কৰিলে কিমান হয় 9 হয় তো যদি অংক দুটাৰ স্থান সালসলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে নে অংক দুটাৰ স্থান সালসলনি মানে এককটো দশকত দশকটো এককত মানে উলটাই দিলে কি হয় সংখ্যাটো 9 বাঢ়ি যায় তে সংখ্যাটো নিৰ্ণয় কৰিবলৈ কৈছে তে আমাৰ 3 নম্বৰৰ প্ৰথমটোত তে যেতিয়া আমাৰ দুটা অংক বিশিষ্ট সংখ্যা ক'ব তেতিয়া আমি একক আৰু দশকটো ধৰি ল'ব লাগে তে ধৰো এককৰ অংকটো আমাৰ x আৰু দশকৰ অংকটো হ'ব আমাৰ y তে যদি আমাৰ কোনো এটা সংখ্যাৰ এককত x থাকে দশকত y থাকে তেনেহ'লে সংখ্যাটো কি হ'ব আমি উলিয়াব লাগে তেকে সংখ্যাটো উলাওঁতে সদায় আমি যোনটো স্থানত আছে তাৰ স্থানীয় মানেৰে পূৰণ কৰিব লাগে এতিয়া দশকত কি আছে y তে y দশক মানে 10 গতিকে আমি y কি কৰিম 10 ৰে পূৰণ কৰিম 10y প্লাস ইয়াৰ লগত এককটো যোগ কৰি দিব লাগে তেনে আমাৰ 53 ইয়াক যদি আমি বিস্তাৰ কৰোঁ এটো আমাৰ কি হ'ব 10 * 5 প্লাস 3 ঠিক একেদৰে আমি দশকত y আছিল গতিকে 10 * y হ'ব প্লাস এককটো আমাৰ যোগ হৈ যাব এতিয়া আমাক একমা শৰ্তমতে কি কৈছে আমাক কৈছিল কি অংক দুটাৰ সমষ্টি কিমান 9 এতিয়া অংক দুটা কি আছে x আৰু y মানে আমাৰ সমষ্টি মানে যোগফল x + y = কি হ'ল 9 হ'ল এটো আমাৰ ইকুৱেশ্যন 1 ঠিক একেদৰে আমাক দ্বিতীয় শৰ্তমতে কি কৈছে তে যদি আমি কি কৰোঁ অংক দুটাৰ স্থান সালসলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে প্ৰথমে কৈছিল অংক দুটাৰ সমষ্টি 9 অংক দুটা আমাৰ x আৰু y আছিল x + y = 9 হ'ল যদি অংক দুটাৰ স্থান সালসলনি কৰা হয় তেন্তে আমাৰ কি হয় সংখ্যাটো 9 বাঢ়ি যায় তে স্থান সালসলনি মানে আমাৰ কি হ'ব এককটো দশকত যাব দশকটো এককত তে স্থান সালসলনি কৰিলে কি হ'ব 10 x টো ইয়াত আহি যাব y টো ইয়াত গুচি যাব 10x +
y তে এনেকুৱা কৰিলে কি হয় সংখ্যাটো 9 বাঢ়ি যায় মানে আগতকৈ 9 বেছি হয় তে আগত আমাৰ সংখ্যাটো কি আছিল 10y + x ইয়াতকৈ কিমান বাঢ়ি যায় +9 তে আমি কি কৰো xy বিলাক আগত লৈ আহো তে 10x + y এটো এফালে আহিল -10y তে এটা x এফালে আহিল -x ইকুৱেল পিছফালে আছে 9 তে আমাৰ 10টা x ৰ পৰা এটা x গ'ল 9টা x তে 10টা y - এটা y প্লাস হলে -9y ইকুৱেল 9 তে সবকতে কি আছে 9 আছে গতি আমি কি কৰো 9 ৰে ইয়াক হৰণ কৰি দিও তে যদি আমি 9 ৰে হৰণ কৰি দিও তে 9 ৰে হৰণ কৰিলে কি হ'ব প্ৰথমটো ধল আমাৰ কি x থাকিব মাইনাস দ্বিতীয়টো থাকিল y ইকুৱেল থাকিল আমাৰ 1 তে এটো হ'ব আমাৰ ইকুৱেশ্যন 2 তে এটো আমি কি কৰি দিছো 9 ৰে হৰণ কৰি দিছো 9 ৰে হৰণ কৰি তে আমি কি কৰিম ইকুৱেশ্যন 1 আৰু 2 সমাধান কৰিম ইকুৱেশ্যন 1 ত আমাৰ কি আছিল x + y ইকুৱেল 9 তে এটো আছিল আমাৰ কি ইকুৱেশ্যন 1 এতিয়া আমি 1 আৰু 2 সমাধান কৰিব লাগে তে আমি সমাধানটো তিনটা নিয়ম যিকোনো দুটা নিয়মেৰে কৰিলে হল আমি অপনয়ন পদ্ধতিত কৰিলে হ'ব প্ৰতিস্থাপন পদ্ধতিত কৰিলে হ'ব তে যেহেতু আমাৰ সহগবিলাক মিলি আছে গতিকে আমি কি কৰো 1 আৰু 2 বিয়োগ কৰিলে হ'ব যোগ কৰিলে হ'ব যেহেতু আমাৰ x ৰো মিলি আছে y ৰো মিলি আছে তে আমি কি কৰো 1 যোগ কৰিলে হ'ব বিয়োগ কৰিলে হ'ব ধৰি লোৱা 1 + 2 কৰি দিছো তে আমাৰ 1 নম্বৰটো কি আছিল x + y ইকুৱেল 9 2 নম্বৰটো আছিল x - y ইকুৱেল 1 তে যদি আমি যোগ কৰো x + x হলে কি হ'ব 2x হ'ব এটো আমাৰ y প্লাসত আছে এটো y মাইনাসত ক্যান্সেল যাব এফালে 9 আৰু 1 যোগ কৰিলে হল আমাৰ 10 ইয়াৰ পৰা আমাৰ 2x = 10 ইয়াৰ পৰা x ইকুৱেল হ'ব 10/2 2 ৰে 10 কাটি দিলে 5 বাৰ আমাৰ x ইকুৱেল হল 5 তে আমি x ৰ ভ্যালুটো 5 পাই গলো যিকোনো এটাত বহাই দিলে হল 1 নম্বৰত বহালে হ'ব 2 নম্বৰত বহালে হ'ব তে ধৰিলে আমি 1 নম্বৰতে বহাই দিছো এটোকে 1 ইমপ্লাইজ তে 1 নম্বৰটো আছিল আমাৰ কি x + y ইকুৱেল 9 implies x ৰ ভ্যালুটো আমি পালো কিমান 5 plus y equal 9 ইয়াৰ পৰা আমাৰ y equal হ'ব 9 plus 5 ইফালে আহিব -5 থেকে y equal আমাৰ 9 - 5 হলে 4 থেকে নিৰ্ণয় সংখ্যাটো আমাৰ থেকে নিৰ্ণয় সংখ্যাটো সংখ্যাটো আমাৰ কি আছিল 10y plus x আমি মান যদি বহাই দিও 10 into y ৰ মান হল 4 plus x ৰ মান 5 তে 4 * 2 হল আমাৰ 40 যোগ 5 40 আৰু 5 যোগ কৰিলে 45 মানে সংখ্যাটো আছিল আমাৰ 45 তে নেক্সটত আছে আমাৰ √2 x² plus 7x plus 5 √2 = 0 দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা তে মূলটো আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কৰিব পাৰো বা উৎপাদক বিশ্লেষণ পদ্ধতি প্ৰয়োগ কৰিও কৰিব পাৰো মধ্যপদ বিভাজনটো কৰি তে আমাৰ সমীকৰণটো কি আছিল √2 x² plus 7x plus 5 √2 = 0 তে যদি আমি উৎপাদক বিশ্লেষণ কৰো আমি জানো প্ৰথমটো আৰু লাষ্টৰটো একে থাকিব √2 x² plus x plus 5 √2 = 0 তে আমাৰ পূৰণ কি হ'ব 5 √2 আৰু √2 তে আমি যদি 5 √2 into √2 কৰো তে 5 to 5 হ'ল √2 into √2 হলে 2 হ'ব মানে 5 দুগুণ 10 হ'ব মানে আমাক এনেকুৱা সংখ্যা লাগে পূৰণ কৰোতে 10 আৰু মাজত কিমান আছে 7 তে লাষ্টত প্লাস আছে মানে যোগ কৰোতে আমাৰ 7 হ'ব লাগে পূৰণ কৰোতে 10 যোগ কৰোতে 7 তে তেনেকুৱা সংখ্যা হল আমাৰ কি 5 + 2 তে ইমপ্লাইজ এটো হল আমাৰ √2 x² plus তোমাৰ x into 5 হলে আমাৰ কি হল 5x plus x into 2 হলে হল 2x plus 5 √2 = 0 তে আমি এই দুটাৰ পৰা কমন লওঁ ইয়াত √2 আছে ইয়াত 5 গতিকে একো নিমিলে এতিয়া x² আছে x আছে গতিকে x এটা কমন লৈ লওঁ এটা থাকিল কি √2 দুটা x আছিল এটা x আহিল এটা x plus ইয়াৰ পৰা x গুছি আহিল থাকিল কি 5 plus তে এফালে x আছে ইয়াত x নাই নিমিলে গতিকে 2 আছে ইয়াত √2 এতিয়া আমি জানো 2 মানে কি হয় দুটা √2 হয় ঠিক আমি কি কৰো এটা √2 কমন লৈ লওঁ এতিয়া 2 মানে √2 কেইটা আছিল দুটা এটা আনিলো গতিকে ইয়াত এটা থাকি যাব তে লগত থাকিল আমাৰ x প্লাস ইয়াৰ পৰা √2 গুছি গল থাকিল কি 5 = 0
মানে আমাৰ এটা হ'ল কি ৰুট অভাৰ 2x প্লাছ 5 আৰু আনটো হ'ল আমাৰ কি x প্লাছ ৰুট অভাৰ 2 ইকুৱেল 0 এতিয়া আমি এটা এটা 0 লিখিলে হ'ল therefore ৰুট অভাৰ 2x প্লাছ 5 ইকুৱেল 0 বা x প্লাছ ৰুট অভাৰ 2 ইকুৱেল 0 ইয়াৰ পৰা ৰুট অভাৰ 2x ইকুৱেল প্লাছ 5 এফালে আহিব মাইনাছ 5 মানে আমাৰ আটাইকে x ইকুৱেল কি হ'ব ৰুট অভাৰ 2 পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব মানে মাইনাছ 5 বাই ৰুট অভাৰ 2 ঠিক একেদৰে এফালে x ইকুৱেল কি হ'ব প্লাছ ৰুট অভাৰ 2 এফালে আহিব মাইনাছ ৰুট অভাৰ 2 আমি মূলকেইটা পাই গ'লোঁ therefore নিৰ্ণয় মূল দুটা আমাৰ হ'ল কি এটা হ'ল আমাৰ কি মাইনাছ 5 বাই ৰুট অভাৰ 2 আৰু আনটো হ'ল মাইনাছ ৰুট অভাৰ 2 নেক্সট তাৰপিছতত কৈছে আমাক দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিয়া যাৰ বৰ্গৰ যোগফল কিমান 365 তে আমি ক্ৰমিক যোগাত্মক সংখ্যা দুটা উলিয়াব লাগে যাৰ বৰ্গৰ যোগফলটো কিমান বৰ্গ কৰি যোগ কৰিলে কিমান হয় 365 তে আমি ক্ৰমিক যোগাত্মক সংখ্যা মানে কি এটা 3 হলে আনটো 4 মানে লগে লগে থকা সংখ্যা তে আমি ধৰো ক্ৰমিক যোগাত্মক সংখ্যা দুটা ক্ৰমিক যোগাত্মক সংখ্যা দুটা আমি সংখ্যা দুটা ধৰিলো এটা কি x আৰু আনটো তা যদি x হয় আনটো কি হ'ব ইয়াতকৈ 1 বেছি হ'ব লগে লগে থকা সংখ্যাবিলাক এটা আনটোতকৈ 1 বেছি থাকে মানে আনটো হ'ব আমাৰ কি x + 1 তে আমাক প্ৰশ্নমতে কি কৈছে তে যে দুটা সংখ্যা আছে ইহঁতক কি কৰিব লাগে বৰ্গ কৰি যোগ কৰিলে মোক কি কৈছে সংখ্যা উলিয়া যাৰ বৰ্গৰ যোগফলটো কিমান 365 মানে বৰ্গ কৰি যোগ কৰিলে কিমান হয় 365 হয় তে আমি জানো x ক বৰ্গ কৰিলে আমাৰ কি x² প্লাছ x + 1 ক বৰ্গ কৰিলে x + 1 হোল স্কয়াৰ ইকুৱেল যোগ কৰিলে কিমান হয় গৈছে 365 তে এমপ্লাইজ এটা আমাৰ x² প্লাছ এটুক যদি আমি ভাঙি দিও এটু কি হৈ আছে a + b হোল স্কয়াৰ মানে a² প্লাছ 2 * a * b প্লাছ b² ইকুৱেল 365 তো আমাৰ x² প্লাছ x² হলে কি হল 2x² প্লাছ 2 * x * 1 হলে কি হল 2x প্লাছ 1² মানে হল আমাৰ কি 1 এই 365 টো আগত লৈ আহা মাইনাছ 365 ইকুৱেল 0 implies 2x² প্লাছ 2x এতিয়া প্লাছ 1 মাইনাছ 365 হলে মাইনাছ 364 ইকুৱেল 0 তেতো 2 আছে এতো 2 এটুকো 2 ৰে হৰণ যায় গতিকে সবকে আমি 2 ৰে হৰণ কৰি দিও তো 2 ৰে যদি হৰণ কৰো 2 ক্যান্সেল যাব থাকিল কি x² 2 ৰে হৰণ কৰিলে 2 ক্যান্সেল গল থাকিল x তো 2 ৰে যদি 1 হৰণ কৰো কিমান 182 ইকুৱেল 0 ইয়াৰ পিছৰটো আমি সূত্ৰ প্ৰয়োগ কৰিলে হল বা মধ্যপদ বিভাজন কৰিলে হল যোনটো সহজ লাগে এটো কৰিলে হল x² প্লাছ মধ্যপদ বিভাজনে কৰি দিছো মাইনাছ 182 ইকুৱেল 0 আমাক এনেক সংখ্যা লাগে পূৰণ কৰোতে কিমান 182 আৰু বিয়োগ কৰোতে কিমান x ৰ লগত কিমান আছে ইয়াত 1 তেনেক সংখ্যা লাগে পূৰণ কৰোতে 182 বিয়োগ কৰোতে 1 তে আমি সংখ্যা দুটা ধৰিলা যদি আমাৰ এটা 15 হয় আনটো কি হ'ব লাগিব 14 তেতিয়া এই দুটা পূৰণ কৰিলে 15 পৰা 14 গলে কি হ'ব 1 হ'ব তে আমি পূৰণ কৰিছো 5 14 70 তে 14 গুণ 14 আৰু 7 হলে আমাৰ 210 বেছি হৈ আছে 182 লাগে তে এটা যদি আমি 14 ধৰো আনটো আমাৰ 13 তেটো আমাৰ 3 4 গুণ 12 3 গুণ 3 একে 4 হ'ব 1 4 গুণ 4 1 গুণ 1 মানে 182 হৈ আছে মানে এটা 14 এটা 13 তে 14 মাইনাস 13 তো এটা হল আমার x² প্লাস x * 14 হলে 14x x * মাইনাস 13 হলে মাইনাস 13x মাইনাস 182 ইকুৱেল 0 তেমে দুটাৰ পৰা কমন লয় দুটাৰ পৰা কমন ললে কি হৈ আছে x ইয়াত থাকিল আমাৰ কি x + 14 প্লাস মাইনাস 13 আহিব ইয়াত থাকিল আমাৰ x মাইনাসে প্লাস হ'ব 182 ৰ পৰা 13 আনিলে 13 ৰে আমি জানো কেইবাৰ যায় 14 বাৰ তো এটা হল আমাৰ কি x + 14 আৰু আনটো হল আমাৰ কি x - 13 ইকুৱেল 0 তে আমি এটা 0 লিখিলে হল ইয়াৰ পৰা আমাৰ কি হ'ব x + 14 ইকুৱেল 0 বা x - 13 ইকুৱেল 0 ইয়াৰ পৰা আমাৰ কি হ'ব x ইকুৱেল +14 এফালে আহিব -14 ইয়াৰ পৰা আমাৰ x ইকুৱেল -13 এফালে আহিব +13
তো আমাৰ এক্সৰ ভেলু কি ওলাইছে এটা -14 এটা 13 এতিয়া আমাক কৈছিল কি সংখ্যাকেইটা কি আছিল যোগাত্মক মানে আমাৰ প্লাছত এতিয়া এই -14টো আমাৰ গ্ৰহণযোগ্য নহয় ইয়াত আমাৰ কি হ'ব x = -14 গ্ৰহণযোগ্য নহয় এই -14টো আমি ল'ব নোৱাৰোঁ কিয় ল'ব নোৱাৰোঁ যেহেতু সংখ্যাকেইটা আমাৰ কি কৈছে যোগাত্মক সংখ্যা কৈছে মানে প্লাছত ঠিক আমাৰ নিৰ্ণয় ক্ৰমিক যোগাত্মক সংখ্যা দুটা আমি পাই গ'লোগে এটা xৰ ভেলুটো কিমান 13 আৰু আনটো কি হ'ব x + 1 মানে ইয়াতকৈ এক বেছি আনটো হ'ব 14 মানে সংখ্যা দুটা কি আছিল 13 আৰু 14 তে নেক্সটত আছে আমাৰ তলৰ সমীকৰণযোৰ সমাধান কৰা এই যোৰ সমীকৰণ দিয়া আছে এই দুটো আমি কি কৰিব লাগে সমাধান কৰিব লাগে তো সমাধানটো আমি অপনয়নত কৰিলে হ'ল প্ৰতিস্থাপনত কৰিলে হ'ল তারপর সমীকরণটো দিয়া আছে প্রথমটো 7x - 15y = 2 এটুক আমি দিও ইকুয়েশন 1 দ্বিতীয়টো আছে আমাৰ x + 2y = 3 তো আমাৰ ইকুয়েশন 2 এতিয়া আমি সমাধানটো যি নিয়মত সহজ লাগে প্ৰতিস্থাপনত কৰিলেও হ'ব অপনয়নত কৰিলেও হ'ব ধৰিলো আমি অপনয়ন কৰি দিছো অপনয়নত আমি কি কৰিব লাগে সহগবিলাক মিলাব লাগে ইয়াত x ৰ কি আছে 7 ইয়াত x ৰ কি আছে 1 তে মিলা নাই ঠিক একেদৰে ইয়াত y কিমান আছে 15 ইয়াত y আছে 2 মিলা নাই তে আমি কি কৰিম পূৰণ কৰি মিলাই ল'ব লাগে ইকুয়েশন 1 ক পূৰণ কৰিম আৰু ইকুয়েশন 2 ক পূৰণ কৰিম তে কি কৰিম যদি আমি x ৰ মিলাও 2 ৰ সহগৰে 1 ক 1 ৰ সহগৰে 2 তে 1 নম্বৰটোক আমি কি কৰিম 2 নম্বৰৰ সহগৰে এতিয়া x ৰ কি আছে 1 মানে ইয়াক 1 ৰে কৰিম আৰু 2 নম্বৰটো কি কৰিম 1 নম্বৰৰ সহগৰে 1 নম্বৰত কিমান আছে 7 তে যদি আমি 1 নম্বৰটোক 1 ৰে পূৰণ কৰো এটোৱে হ'ব 7x - 15y = 2 আৰু 2 নম্বৰটোক যদি 7 ৰে কৰো 7 আৰু x হ'ল 7x + 2 আৰু 7 কৰিলে 7 × 2 = 14y = এফালে 7 × 3 = 21 তে আমি কি কৰো এটোৰ পৰা এটো মাইনাস কৰি দিও মানে আমি মাইনাস কৰিম তে মাইনাস কৰিলে কি হয় তলৰ চিনবিলাক উল্টা হৈ যায় এটো মাইনাস হ'ব মানে এটো কেনসেল যাব তো প্লাসটো মাইনাস হ'ব এতিয়া 14টা মাইনাস ওপৰত 15টা মাইনাস তে 14টা মাইনাস 15টা মাইনাস হলে মাইনাস 29টা মাইনাস তে এফালে 21টো কি হ'ব মাইনাস তে 21 মাইনাস 2 প্লাস হলে কি হল মাইনাস 19 তে দুই ফালৰ মাইনাস বিলাক কেনসেল যাব থেকে y = আমাৰ কিমান হল 19/29 তে এই y ৰ ভ্যালুটো আমি কি কৰিব লাগে যিকোনো এটাত বহাই দিব লাগে একত বহালেও দুইত বহালে হ'ব তে আমি 2 নম্বৰটোত বহাই দিও তো 2 নং সমীকৰণত কি কৰিম y = 19/29 বহুৱালে তো 2 নং সমীকৰণটো আমাৰ কি আছিল তো 2 নং সমীকৰণটো আছিল আমাৰ কি x + 2y = 3 ইয়াত আমি কি কৰিব লাগে y ঠাইত 29/x + 2 * y ৰ ভ্যালুটো হল আমাৰ কিমান 19/29 = 3 plus x plus তেটো 2 ৰে 1 পূৰণ হৈ আছে ইয়াৰ তলত 1 আছে 1 টো 29 ৰ লগত হ'ব 29 প্লাস 2 আৰু 29 কৰিলে কিমান হ'ল 38 = 3 ইয়াৰ পৰা আমাৰ x = হ'ব 3 এটো প্লাস আছে এফালে আহিব মাইনাস 38/29 implies x = তে লসাগু ললে হ'ল 29 ইয়াৰ তলত কি আছে 1 নে লসাগু হ'ল আমাৰ 29 তে আমাৰ একেৰে কেইবাৰ যাব 29 বাৰ তে 29 আৰু 3 পূৰণ কৰা 3 × 9 = 27 3 × 2 = 6 আৰু 2 হলে 8 87 মাইনাস 29 ৰে 29ক একবাৰ যাব 1 * 38 হলে 38 therefore আমাৰ x = তলত হ'ল 29 ওপৰত 87 ৰ পৰা 38 মাইনাস কৰি দিও এতিয়া আমাৰ 7 আছে এক ধাৰ কৰিলে 17 17 ৰ পৰা 8 গলে 9 তেফালে থাকিল আমাৰ 7 7 ৰ পৰা 3 গলে 4 নে আমাৰ x ৰ ভ্যালুটো হ'ল কিমান 49/29 তেকে নিৰ্ণয় সমাধানটো হ'ব আমাৰ x = পালো আমি কিমান 49/29 আৰু y = পালো আমি কি 19/29 তাৰ পিছৰটো আছে 4 নম্বৰ বিলাক যদি বহুপদ kx² + 2x + 3k ৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান তেন্তে k ৰ মান নিৰ্ণয় কৰা এই বহুপদটোৰ কি কৈছে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান বুলি কৈছে
আমি ধৰি লওঁ ধৰো kx স্কোয়ার প্লাস 2x প্লাস 3k শূন্য দুটা আমি শূন্য দুটা ধৰি লওঁ এটা আলফা আৰু আনটো বিটা তাকে আমাৰ শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইকুৱেল আমাৰ শূন্য দুটাৰ যোগফল কি আছিল -b/a তে -b মানে হ'ল x ৰ সহগ কিমান আছে 2 ডিভাইডেড বাই a মানে x স্কয়াৰৰ সহগ ডিভাইডেড বাই k আৰু আমাৰ আলফা বিটা তে আলফা বিটা মানে কি আছিল c/a পূৰণফলটো তে c মানে কি আছে 3k আৰু a মানে কি আছে k তেটো k কেনসেল যাব ইকুৱেল থাকিল 3 আমাক therefore শৰ্তমতে আমাক কি কৈছে যোগফল আৰু পূৰণফল দুটা সমান শৰ্তমতে আমাক কৈছে আলফা প্লাস বিটা ইকুৱেল কি হয় আলফা বিটা হয় তে আলফা প্লাস বিটা মানে আমাৰ কি হয় -2/k ইকুৱেল আলফা বিটা মানে কি হয় 3 তে যদি আমি বজ্ৰ পূৰণ কৰো ইয়াৰ তলত 1 আছে 3 * k হ'ব 3k এফালে 1 * -2 হলে -2 therefore আমাৰ k ইকুৱেল কি হ'ল -2/3 তাকে নিৰ্ণয় k এর মানটো হল আমাৰ কিমান k এর মান পালো আমি কিমান -2/3 নেক্সটত কৈছে আমাৰ শেষৰটোত যদি x + 3 x³ + ax² - bx + 6 ৰ এটা উৎপাদক হয় আৰু a + b = 7 তেন্তে a আৰু b ৰ মান নিৰ্ণয় কৰা তেমা কৈছে এই বহুপদটোৰ যদি আমাৰ x + 3 এটা উৎপাদক হয় তে ধৰিলো আমি বহুপদটোক px বুলি ধৰো আমাৰ দুই নম্বৰ ধৰো px = বহুপদটোক আমি px বুলি ধৰি লওঁ x³ + ax² - bx + 6 মা কৈ দিছে তে যেহেতু আমাৰ কি হয় x + 3 কি হয় px ৰ এটা উৎপাদক x + 3 টো আমাক কৈছে px ৰ এটা কি হয় উৎপাদক হয় তে উৎপাদক হলে আমি জানো এই +3 ইয়াৰ শূন্যটো যদি আমি ইয়াত বহাই দিও ইয়াৰ ভ্যালুটো 0 হ'ব ইয়াৰ পৰা p তে x + 3 ৰ শূন্যটো প্লাসত থাকিলে শূন্যটো আমাৰ মাইনাসত থাকে তে p - 3 ইকুৱেল কি হ'ব 0 হ'ব তে ইমপ্লাই যেতিয়া আমি ইয়াত x ৰ ঠাইত -3 বহাই দিও এটো x³ আছিল গতিকে এটো কি হ'ব -3 হোল কিউব প্লাস a * -3 স্কয়ার মাইনাস b * -3 প্লাস 6 ইকুৱেল 0 তে -3 কিউব কৰিলে আমাৰ কিমান হ'ব -27 মাইনাস কিউব কৰিলে -3 কিউব কৰিলে 27 তে -3 কি স্কয়ার কৰিলে প্লাস হৈ যাব 3 কি স্কয়ার কৰিলে 9 নে প্লাস হল আমাৰ কি 9 a to minus a plus হৈ যাব 3b এফালে প্লাস 6 ইকুৱেল 0 মানে আমাৰ সমীকৰণটো যদি বনাও 9a plus 3b তে 27 মাইনাস এফালে 6 প্লাস হলে আমাৰ কি হ'ব -21 27 ৰ পৰা চাও গলে আমাৰ কিমান 21 এতিয়া যদি আমি চাও সবকে কি হৈ আছে 3 ৰে হৰণ গৈ আছে তে 3 ৰে যদি হৰণ কৰো এটো হ'ব কি 3a প্লাস 3 ৰে 3 কেনসেল যাব থাকিল b তে -3 ৰে 21ক 7 বাৰ ইকুৱেল 0 এটো কি কৰিছো 3 ৰে হৰণ কৰি তে আমি এমপ্লাইজ কৰো এতিয়া 3a plus b ইকুৱেল -7 ইফালে যাব +7 এটো আমি দিও ইকুৱেশ্যন 1 তাকো দিয়া আছে আমাকে a plus b equal কিমান হয় 7 হয় তো আমাক কৈ দিয়া আছে আমাক কৈছে কি a plus b equal কিমান হয় 7 হয় তো এটো আমি দিও ইকুৱেশ্যন 2 তে আমি কি কৰিম 1 আৰু 2 সমাধান কৰিম তে আমি চাও মিলি আছে ইয়াত a এর কিমান আছে 3 ইয়াত a এর কিমান আছে 1 মিলা নাই ইয়াত b এর কিমান আছে 1 ইয়াতো b এর কিমান আছে 1 b টো মিলি আছে তে আমি এটোৰ পৰা এটো বিয়োগ কৰি দিলে হল therefore 1 - 2 যদি আমি 1 - 2 কৰো a টো আছে আমাৰ কিমান এক নম্বৰটো 3a plus b equal 7 দুই নম্বৰটো আছে আমাৰ a plus b equal 7 তে মাইনাস কৰিলে এটো আমাৰ মাইনাস হৈ যাব তিনটা এৰ পৰা এটা গলে থাকিল আমাৰ কি দুটায়ে
এইটো প্লাছ বিটো আমাৰ মাইনাছ হৈ যাব বি বি কেঞ্চেল যাব ইফালে 7ৰ পৰা 7 গ'লে 0 ইয়াৰ পৰা আমাৰ a ইকুৱেল কি হ'ব 2ৰে 0 হৰণ কৰিলে 0 বাৰ মানে এৰ ভ্যালুটো আমি পালো কিমান 0 এতিয়া আমি যিকোনো এটাত বহাই দিলে হ'ল একত বহালে হ'ব 2ত বহালে হ'ব এতিয়া আমি 2তে বহাই দিওঁ তে 2 ইমপ্লাইজ এতিয়া 2 নম্বৰটো আমাৰ কি আছিল a + b = 7 ইয়াৰ পৰা আমাৰ a টো কিমান পালো 0 + b = 7 ইয়াৰ পৰা আমাৰ b ইকুৱেল কি হ'ব 0 + b হলে b = 7 থেকে আমি পাই গলো নিৰ্ণয় এর মানটো হল আমাৰ কিমান 0 আৰু b এর মানটো হল 7 এইখিনি আছিল প্ৰশ্ন কাকতৰ সমাধানবিলাক আশা কৰো সকলোৱে সমস্যাবিলাক ধুনীয়াকৈ বুজি পাইছা যদি ভিডিঅটো ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ